কোনোবা এজন মানুহ পাকিস্তানলৈ যোৱাটো কেতিয়াও অপৰাধ হ'ব নোৱাৰে কিন্তু যদি পাকিস্তানলৈ গৈ যদি আইএছআইৰ লগত মিটিং কৰিছে বা যদিহে পাকিস্তানলৈ গৈ বা পাকিস্তানক আমাৰ ভাৰতৰ কিবা নিৰাপত্তা সম্পৰ্কীয় তথ্য যোগান ধৰিছে নিৰাপত্তা সম্পৰ্কীয় কিবা গোপন আমাৰ ডকুমেণ্ট যদি পাকিস্তানক যোগান ধৰিছে তেতিয়াহ'লে নিশ্চিতভাৱে সেইটো এটা সিৰিয়াছ দেশদ্ৰোহী কাম সঁচাকৈ দেশৰ নিৰাপত্তাৰ প্ৰশ্নত কোনোবাই যদি আপোচ কৰিছে যদি আমাৰ দেশৰ কিবা নিৰাপত্তামূলক বিষয় যদি সঁচাকৈ বেলেগ ঠাইলৈ পঠিয়াই দিছে বিশেষকৈ আমাৰ শত্ৰু দেশ পাকিস্তানলৈ যদি পঠিয়াইছে বা অন্য দেশলৈ আমেৰিকালৈও যদি পঠিয়ায় বা যলৈকে নপঠিয়াওক লাগিলে তেতিয়াহ'লে নিশ্চিতভাৱে সেইটো এটা একদম দণ্ডনীয় অপৰাধ মানে মইতো ভাবোঁ যে তেতিয়াহ'লেতো ফাঁচিয়ে দিব লাগে এতিয়া মুখ্যমন্ত্ৰীজনৰ হাতত যদি তথ্য আছে তেওঁ একশ্যন ল'ব লাগে তেতিয়া নাম্বাৰ 1 নাম্বাৰ 2 অসম চৰকাৰৰ এছআইটিয়ে কি আপুনি এটা কথা কওকচোন দেশৰ নাগৰিকত্ব সম্পৰ্কীয় দেশৰ নিৰাপত্তা সম্পৰ্কীয় কি তদন্ত কৰিব এছআইটিয়ে যদি সঁচাকৈ তেনেকুৱা ধৰণৰ কিবা মানে এনেকুৱা ধৰণৰ ঘটনা ঘটিছে যদি তেনেকুৱা সাবষ্টেনশিয়াল কিবা এটা ঘটনা ঘটিছে তেতিয়াহ'লে এইটো নিশ্চিতভাৱে মানে নেশ্যনেল এজেন্সিক দিয়াৰ ব্যৱস্থা কৰিব লাগে হিমন্ত বিশ্ব শৰ্মাই এইটো কিয় ইমান ধৰণে ৰাজনীতিকীকৰণ কৰি আছে